Hey guys, Goalpara District Judiciary Requirement 2026 or garden notification আইছে যদি মিনিমাম আপুনি ক্লাস 8 পাস কৰিছে তথাপি আপুনি এটো ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টারেস্টেড হয় আৰু আপুনি ভাবি আছে গোৱালপাৰা ডিস্ট্ৰিক্ট জুডিচিয়াৰীত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তো আপুনি এটো ভিডিও কমপ্লিট ওয়াচ কৰিব এটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আইছে ৰিকুৱাৰমেন্ট ওভাৰভিউখিনি লগতে ভ্যাকেন্সি ডিটেইলছ আৰু ভ্যাকেন্সি কিনিত আপুনি এপ্লাই কৰোতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব কেনেকৈ আপুনি এপ্লাই কৰিব লগতে কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব তাৰ কমপ্লিট ডিটেইলছ মই এই ভিডিওত সিস্টেমেটিক আপোনাক প্ৰভাইড কৰিম এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জব এলাৰ্ট এসকে টিমৰ পৰা ৰেসপন্স হ'ব তহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ গোৱালপাৰা ডিস্ট্ৰিক্ট জুডিচিয়াৰী ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে আহিছে নটিফিকেশনটো আৰু এটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে জব লোকেশনটো আপোনাৰ আসামত হ'ব এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আইছে ৰিকুৱাৰমেন্ট ওভাৰভিউখিনি অৰ্গেনাইজেচন নেমটো দি আছে ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ গোৱালপাৰাৰ পৰা আইছে নটিফিকেশনটো পোষ্ট দি আছে আপুনি এপ্লাই কৰিব পাৰিব চকীদাৰ অফিস পিয়ন এণ্ড আপোনাৰ ড্ৰাইভাৰৰ কাৰণে পোষ্ট আছে টোটাল ভ্যাকেন্সি দি আছে আপুনি 5 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব জব লোকেশনটো আপোনাৰ গোৱালপাৰা ডিস্ট্ৰিক্ট আসামত হ'ব এটো ৰিকুৱাৰমেন্ট এপ্লিকেশন যেটো মোড হয় আপুনি অফলাইনত কৰিব লাগিব কেনেকৈ আপুনি অফলাইনত এপ্লাই কৰিব হেখিনি ডিটেইলছ মই আপোনাক এই ভিডিওতে প্ৰভাইড কৰিম জব টাইপ যেটো হয় এটো আসাম গভৰ্ণমেন্ট জব হ'ব টিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আইছে তাৰ ভ্যাকেন্সি ডিটেইলছ কিনি যত আপোনাৰ টোটাল ভ্যাকেন্সি দি আছে 5 আৰু ক্যাটাগৰি ওয়াইজ ভ্যাকেন্সি সমূহ ডিভাইড কৰি দি আছে ডে চকীদাৰ যত ওয়ান পোষ্ট আছে যেটো আপোনাৰ আনৰিজাৰ্ভ ক্যাটাগৰিৰ কাৰণে দি আছে নাইট চকীদাৰ যত ওয়ান পোষ্ট আছে OBC/MOBC ক্যান্ডিডেটৰ কাৰণে দি আছে অফিস পিয়ন যত টু পোষ্ট আছে যত আনৰিজাৰ্ভৰ কাৰণে ওয়ান পোষ্ট আছে প্লাস আপোনাৰ ওয়ান পোষ্ট আছে OBC/MOBC পোষ্ট ক্যান্ডিডেট সকলৰ কাৰণে ড্ৰাইভাৰৰ কাৰণে ওয়ান পোষ্ট আছে যেটো আনৰিজাৰ্ভ ক্যাটাগৰিৰ কাৰণে দি আছে এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আইছে তাতে আপোনাৰ স্যালাৰি এণ্ড পে স্কেল কিমান আপুনি ৰিসিভ কৰিব যদি আপুনি চকীদাৰ অফিস পিয়ন পোষ্টত এপ্লাই কৰি আছে আপুনি ৰিসিভ কৰিব 12000 ৰ পৰা লৈকে 52000 লগত আপোনাৰ গ্ৰেড পে পাব 3900 যদি আপুনি ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰি আছে 14000 আপুনি ৰিসিভ কৰিব আপ টু আপুনি 70000 লৈকে ৰিসিভ কৰিব লগত আপুনি গ্ৰেড পে পাব 5200 এতিয়া চাই লওক ভ্যাকেন্সি কিনিত আপুনি এপ্লাই কৰোতে ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কিনি যত আপোনাৰ বিচাৰ আছে এডুকেশনাল কোৱালিফিকেশন যদি আপুনি চকীদাৰ এণ্ড অফিস পিয়ন পোষ্টত এপ্লাই কৰি আছে তো মিনিমাম বিচাৰ আছে ক্লাস 8 পাস কৰা হ'ব লাগিব আপুনি যদি আপুনি হাইয়াৰ সেকেন্ডাৰী পাস কৰিছে বা এবভ আপোনাৰ তেনেকুৱা কোনো ধৰণৰ ডিগ্ৰী আছে তেতিয়া হলে আপুনি এটো পোষ্টত এপ্লাই কৰিব নোৱাৰিব নেক্সট চাই লওক ড্ৰাইভাৰৰ কাৰণে বিচাৰ আছে যদি আপুনি ক্লাস 8 পাস কৰিছে তেতিয়া হলে আপুনি এটো পোষ্টত এপ্লাই কাৰণে এলিজিবল হ'ব লগতে বিচাৰ আছে আপোনাৰ ভ্যালিড LMB ড্ৰাইভিং লাইসেন্স থাকিব লাগিব নেক্সট আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া চেক কৰিব লাগিব এজ লিমিটটো যেটো এজ আপুনি ক্যালকুলেশন কৰিব যেটো এপ্লাইৰ লাষ্ট ডেট দি আছে এটো হিচাপত আপুনি এজটো ক্যালকুলেশন কৰিব মিনিমাম যেটো এজ দি আছে 18 ইয়াৰ্স হলে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব আৰু ম্যাক্সিমাম আপুনি 38 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন কিনি এপ্লিকেবল হ'ব as per the Assam government যেটো rules আছে and reservation category wise আপুনি ৰিসিভ কৰিব এতিয়া চাই লওক সিলেকশন প্ৰসেস কিনি এটো ৰিকুৱাৰমেন্টত আপোনাৰ সিলেকশন কেনেকুৱা হ'ব তো সিলেকশন প্ৰসেসত ফাৰ্স্টত আপোনাৰ ৰিটেন টেষ্ট হ'ব নেক্সট আপোনাৰ ইন্টাৰভিউ এটেম্প কৰিব লাগিব আৰু ৰিকুৱাৰমেন্টৰ যেটো সিলেকশন প্ৰসেস হয় হেটো ৰিকুৱেটিং যেটো অথৰিটি হয় এটো অলপ ভালহলনি কৰিব পাৰে ঠিক আছে এতিয়া চাই লওক এপ্লিকেশন ফি এপ্লাই কৰোতে আপুনি এটো ৰিকুৱাৰমেন্টত কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই প্ৰসেসত যেটোকে আপুনি অফলাইনত কৰিব লাগিব তাৰ কাৰণে প্ৰথমতে আপুনি ষ্টেণ্ডাৰ্ড যেটো এপ্লিকেশন ফৰ্ম আছে এটা আপুনি ডাউনলোড কৰি লব যেটো জব এলাৰ্ট এসকে পোৰ্টালত অলৰেডি মই তাতে সাবমিট কৰি থৈছো আপুনি তাৰ পৰা এটা ক্লিক কৰি কিনে ডাউনলোড কৰিব আৰু আপুনি এপ্লিকেশন ফৰ্মটো ফিল আপ কৰোতে যিখিনি ক্যাপিটেল এলফাবেট আছে বা যিখিনি ডিটেইলছ আপুনি ফিল আপ কৰিব গুৰিখিনি ক্যাপিটেল লেটাৰ ইউজ কৰিব আৰু ষ্টেণ্ডাৰ্ড ফৰ্মটো আপুনি যদি ফিল আপ কৰোতে কিবা প্ৰবলেম পাইছে দেন আপুনি চেক কৰিব পাৰে জব এলাৰ্ট এসকে যেটো ইউটিউব চেনেল আছে তাতে অলৰেডি মই কেনেকৈ আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল আপ কৰিব তাৰে কমপ্লিট ডিটেইলছ লৈ কিনে ভিডিও এটা বনোৱা আছে দেন আপুনি চেক কৰিব পাৰে নেক্সট আপুনি আপোনাৰ যেটো এডুকেশনাল ডকুমেন্টস লগতে আপোনাৰ এড্ৰেছ প্ৰুফ আইডি প্ৰুফ এখিনি আপুনি লগতে এটাকে কপি কৰিব লগতে আপুনি সেলফ এটাচ কৰি কিনে ডকুমেন্টস খিনি ৰেডি কৰিব নেক্সট আপুনি যেটো ইনভলভমেন্ট কাপ এটা লব আৰু যিখিনি ডকুমেন্টস আছে লগতে আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম লৈ কিনে এটা পেকেটত ভৰাই কিনে ইনভলভমেন্টৰ ওপৰত আপুনি যেটো পোষ্টৰ কাৰণে এপ্লাই কৰি আছে এটো পোষ্টৰ নেমটো আপুনি কমপ্লিটলি মানে ক্লিয়াৰলি লিখিব লাগিব নেক্সট আপুনি যদি বিচাৰে অফিস অফ দা ডিস্ট্ৰিক্ট
এনসেশন জাজ গোৱালপাৰা আছাম এইটো এড্ৰেছত আপুনি ভিজিট কৰিব পাৰে দেন আপুনি আৰু এটা অপচন আছে যদি আপুনি বিচাৰে বাই পোষ্টও কৰি দিব পাৰে যদি আপুনি নিয়াৰেষ্ট হয় দেন আপুনি তাতে ভিজিট কৰি কিনে সাবমিট কৰিব দেন যদি আপুনি অলপ বেলেগ ডিস্ট্ৰিক্টৰ পৰা চাই আছে ভিডিঅটো দেন আপুনি এটো বাই পোষ্ট কৰি দিব পাৰে যদি আপুনি ইন্টাৰেষ্টেড হয় আৰু যদি আপুনি গভৰ্ণমেন্ট এমপ্লয়ি হয় তেতিয়াহলে যেটো আপোনাৰ এমপ্লয়ি এনওসি লাগিব তাৰ কাৰণে যেটো প্ৰপাৰ চেনেল হয় এটিনে আপুনি ফলো কৰিব লাগিব এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটস কিনি তো এটো এপ্লাই অলৰেডি চলি আছে আৰু লাষ্ট আপুনি 2 ফেব্ৰুৱাৰী 2026 ৰ টিল আপুনি 5 pm লৈ কিনে এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক ইম্পৰ্টেন্ট লিংক কিনি তো এই ভিডিওৰ ডেসক্ৰিপচন চেক কৰিব মই ইম্পৰ্টেন্ট লিংক কিনি প্ৰভাইড কৰি দিম লগতে যদি আপুনি বিচাৰে jobalertescapeportal.blogspot.com ত ভিজিট কৰিব পাৰিব যেটো লিংক এই ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে তাতে ক্লিক কৰিলে আপুনি ডিটেইলছ কিনি সিস্টেমেটিক চেক কৰিব পাৰিব লগতে ইম্পৰ্টেন্ট লিংক কিনি মই তাতে সিস্টেমেটিক দি দিছো তাৰ পৰা আপুনি চেক কৰিব পাৰিব এতিয়া ইম্পৰ্টেন্ট ইনস্ট্ৰাকশন কিনি চাই লওক যদি আপুনি এপ্লাই কৰি আছে যদি এপ্লিকেশন ফৰ্ম হয় এটো যদি আপুনি ইনকমপ্লিট কৰি থৈছে তেতিয়াহলে আপোনাৰ যদি এপ্লিকেশন ফৰ্ম হয় এটো ৰিজেক্ট হোৱাৰ চান্স থাকিব নে ৰিজেক্ট কৰি দিব নেক্সট চাই লওক আপুনি এপ্লাই কৰাৰ আগতে যদি অফিচিয়েল নোটিফিকেশন চেক কৰিব আৰু চেক কৰি কিনে আপুনি তাতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফলো কৰি আছে যদি এপ্লাই কৰিব আৰু যদি এপ্লাই কৰাৰ পিছত আপোনাৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ লগ মেচ কৰা নাই দেন আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট হ'ব আৰু আপুনি যিখিনি ডিটেইলছ তাতে ফিল আপ কৰিব যদি কোনো ধৰণৰ মানে ফলছ আপুনি ইনফৰমেশন আপুনি তাতে ফিল আপ কৰি দিছে লগতে আপোনাৰ যদি সাবমিট কৰোতে মানে এপ্লিকেশন যেটো হয় তে আপোনাৰ যদি সাবমিট কৰোতে ডেট এক্সটেন্ড হৈ গল মানে পাৰ হৈ গল তেতিয়ালে আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট কৰা হ'ব দো ৰিকোয়ারমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাইডেস্কে টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো